নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল চাবই পাৰিছে মই কণীকেইটা উঠাই আছোঁ বৰ্তমান। তো ইয়াতে কেইটা কণী আছে? 2, 4, 6, 8, 10, 12, 13টা আছে। তো এইখিনি হ'ল মোৰ ঘৰত যিখিনি লোকেল কুকুৰা আছে আৰু জাপানীজ বেন্থম আছে তাৰে ক্ৰছ কণী হয়। যদি কাৰোবাৰ লাগে ল'ব পাৰিব, 30 পিচকৈ আপোনালোকে ল'ব পাৰিব মোৰ পৰা এতিয়া। চ' আৰু কণীৰ প্ৰাইচটো হ'ব আপোনাৰ 50 টকা পাৰ পিচ। আৰু যিহেতু মই কৈয়ে দি আছোঁ, যিহেতু মোৰ ঘৰত যিখিনি ক্ৰছ হৈ আছে এইটোতো অৰিজিনেল নহয় ন, জাপানীজ বেন্থাম। আৰু অৰিজিনেল কণীও যদি আপোনালোকে বিচাৰিব যায় ক'তো নাপায়। আৰু প্ৰাইচটো আপোনাৰ প্ৰায় মিনিমাম 100ৰ ওপৰত গুচি যাব এটা কণীত। চ' অন্ততঃ আপোনালোকেতো একদম কম দামতো মোৰ পৰা পোৱালি লৈ আছে। বাইচান্স ধৰি লওক মোৰ পৰা 30টা কণী ল'লে, মই গেৰাণ্টি দি কৈ আছোঁ 30টাৰ পৰা 20টা একদম কনফাৰ্ম পোৱালি ওলাবই। ঠিক আছে, ইয়াতকৈ বেছি হ'ব পাৰে, যিহেতু মই মেচিনত ভৰাই আছোঁ কণী। কিন্তু এতিয়া বতৰৰ অৱস্থাৰ কাৰণে, বতৰ বেয়াৰ কাৰণে মানে কণীখিনি ভৰোৱা নাই মেচিনত। যিহেতু কাৰেণ্ট গুচি গ'লে আৰু নাহে, প্ৰায় আপোনাৰ ৰিচেণ্টলি 2 দিনমান আগতে প্ৰায় 1 দিন কাৰেণ্ট নাছিলে। চ' বহুত প্ৰব্লেম হৈ যায় ন কাৰেণ্ট নাথাকিলে, যিহেতু আমাৰ ঘৰত ইনভাৰ্টাৰো নাই। চ' সেইকাৰণে মানে কণীখিনি এতিয়া বহোৱা নাই মেচিনত। আৰু যিহেতু বৰ্তমান আপোনালোকে জানেই বহাগ মাহ চলি আছে, সেই হিচাপত আপোনাৰ কুকুৰা মানে মুৰ্গীৰ পোৱালিৰ আপোনাৰ নাকে মুখে কি হয়, ফাউল পক্স হয়, গুটি উঠে। চ' সেইটোৰ কাৰণে মই এতিয়া আৰু পোৱালি উঠোৱা নাই, মানে বুজি পাইছোঁ না, মেইন কাৰণটো সেইটোৱে। চ' যিয়ে নহওক কৈয়ে দিলোঁ, কণীৰ প্ৰাইচটো হ'ব আপোনাৰ 50 টকা পাৰ পিচ এটা কণী। চ' মই কৈ দিলোঁ, গেৰাণ্টিও দি দিছোঁ, 30টা কণী লোৱাৰ পিছত আপোনালোকৰ একদম 20টা কনফাৰ্ম ওলাবই পোৱালি। এতিয়া আপোনালোকে মেচিনত দিয়ে নে লোকেল কুকুৰাত দিয়ে সেইটো মই ক'ব নোৱাৰিম, কিন্তু মানে গোটেইকেইটা কণীৰ ভিতৰতে ব্ৰণ থকা কণী হয়। ঠিক আছে, ব্ৰণ আছে, মানে মতা পোৱা কণী হয় আৰু। চ' মই যিহেতু মেচিনত নিজে বহাই আছোঁ এই কণীখিনি, চ' ভালেই ৰিজাল্ট হৈ আছে। মোটামুটি 30টা কণী দিলে তাৰে ভিতৰত 3টা বা কেতিয়াবা 5টা, কেতিয়াবা 1টা, কেতিয়াবা নোলায়ে। চ' এনেকুৱা বহুত মানে ভাল। তো এতিয়া এইটো হেৰিৰ পৰা মই নেক্সটৰ পৰা এইখিনি উঠালোঁ 13টা। এতিয়া এইটো নেক্সটৰ পৰা কেইটাবা আছে দেখাই দিয়া, ওচৰত লৈ আহা। 2, 4, 6, 8, 10, 11টা আছে। আগতে আনিলোঁ কেইটা? 13টা। আৰু এতিয়া আনিলোঁ কেইটা? এতিয়া উঠাইছোঁ কেইটা? 11টা না, 24টা কণী। এই 24টাৰ ভিতৰত মানে 24টাই লৈ নাযাওঁ বাৰু, এটাকৈ থৈ যাম। যদি ইয়াতে কণী নথওঁ ন, কি হ'ব, কুকুৰাখিনি ইয়াতে কণী পাৰিবলৈ নাহে আৰু বেলেগ জেগাত পাৰিব কণী। চ' সেই হিচাপত মানে এটা এটা ৰাখি থ'ম। এইটো নেক্সটতো এটা থৈ দিছোঁ, সেইটো নেক্সটতো এটা থৈ দিছোঁ। বাকীতো এতিয়া পোৱালি ছোৱালী নাই। ইয়াতে আপোনাৰ জাপানীজ বেন্থাম আছে কেইটামান, ইয়াতেও জাপানীজ বেন্থাম আছে। আৰু ইয়াৰ বয়স হৈছে আপোনাৰ 10 দিনমান হৈছে। আৰু ইয়াতে আছে, ইয়াতে চিল্কি আছে। আকৌ আপোনালোকে এই টাৰ্কিখিনি চাই পিনি বিচাৰি নাথাকিব দেই, মই প্ৰথমতে কৈ দি আছোঁ। যদিও মই দেখুওৱাৰ ইচ্ছা নাছিলে, তাৰপিছতো যিহেতু ইয়াতে চিল্কি পোৱালি আছে, চ' সেইকাৰণে মানে টাৰ্কি পোৱালিখিনি দেখাবই লাগিব, যিহেতু এটা ব্ৰডিঙতে ৰাখিছোঁ ন। তো ইয়াতে টাৰ্কি পোৱালি আছে 8 পিচ, কিন্তু এইখিনি বিক্ৰী কৰা নহয়, এইখিনি ঘৰৰ কাৰণে ৰাখি দিছোঁ। কাৰণ আপোনালোকে জানেই, যিহেতু মোৰ ঘৰত একেবাৰে বৰ্তমান টাৰ্কি নাই, ডাঙৰ টাৰ্কি। বহুতে মোৰ ঘৰত আহি বিচাৰি থাকে যে দাদা আপুনি যে এইখিনি পোৱালি আমাক দিব, চ' ডাঙৰ টাৰ্কি ক'ত? ডাঙৰ টাৰ্কি দেখুৱাওক, ডাঙৰ টাৰ্কি দেখুওৱাৰ পিছত আপুনি পোৱালিখিনি দিয়ক। বিশ্বাস কৰিব নিবিচাৰে বহুতে। আপোনালোকে জানে মই কিমান বছৰৰ পৰা মানে এই টাৰ্কি ফাৰ্মত সোমাই আছোঁ, টাৰ্কি চিক্সবিলাক বিক্ৰী কৰি আছোঁ। মোৰ ইয়াতেতো কোনো ধৰণৰ ডুপ্লিকেট নাই। তো বহুতে সেই চাব বিচাৰে, সেইকাৰণে মানে ভাবিছোঁ যে পেৰেণ্টছ ৰাখিবই লাগিব যেনেকুৱাই নহওক। আৰু আপোনালোকে জানে আমাৰ অসমত যিহেতু এই টাৰ্কিৰ মানে হেৰি হেচটো নহয়, মানে টাৰ্কি ফাৰ্মটো নাই ইমান বিশাল আকাৰত, হেচাৰী নাই। ঠিক আছে, তো মই ভাবি আছোঁ অলপ অলপকৈ যেনেকুৱাই নহওক আৰু আপোনালোকে বিচাৰি থাকে। যিহেতু বাহিৰৰ পৰা যদি পোৱালিখিনি আনিব যাওঁ, কষ্টিঙো বহুত পৰি যায়। আৰু মানে বহুত, এটা পোৱালিৰ প্ৰাইচ আপোনাৰ 180, 190, 200 তেনেকুৱাকৈ পৰি যায়। ধৰি লওক 200কৈ মই এটা টাৰ্কি পোৱালি আনিলোঁ বাহিৰৰ পৰা। ঠিক আছে, বেংগলোৰৰ পৰা আনিলোঁ।
আনাৰ পিছত এইটোক মই আকৌ আপোনালোকক ব্ৰডিং কৰি দিব লাগিব। আপোনালোকে বহুতে ব্ৰডিং পোৱালি বিচাৰি থাকে যে দাদা আমাক 10 দিনীয়া 15 দিনীয়া পোৱালি দিয়ক। সেই হিচাপত মই যদি 12 দিনো ৰাখিব যাওঁ, ইয়াতে ইলেক্ট্ৰিক বিল আছে, কাৰেণ্ট বিল আছে, দানা খৰচ আছে, মেডিচিন খৰচ আছে, আৰুতো আছেই বেলেগ কিবা কিবি। ইয়াৰে মাজত যদি 5-6টা মৰি যায় তো গ'ল না। তো আপোনালোকেতো ভাবে যে বহুত পইচা, বহুত মানে লাভ এইবিলাকত। একচুৱেলি তেনেকুৱা নহয়। লাভ আছে, নথকা বুলি নহয়, লাভো আছে, কিন্তু যদি মৰি যায় তো সেইটোৱে লছ মানে। কাৰণ মোৰোতো এইবিলাক পোৱালি কিনি আনিব লাগে ন, কিনি আনি তাৰপিছতহে আপোনালোকক দি থাকোঁ মই ব্ৰডিং কৰি কৰি। চ' সেই হিচাপত ভাবিছোঁ যে নাই, এইবাৰ কেইটামান ৰাখি দিওঁ। আপোনালোকে বহুতে মোক বেয়াও পায় মাজে মাজে যে দাদা আপুনি ঘৰত অন্তত ৰাখি দিয়ে টাৰ্কিখিনি, কিন্তু আমাক নিদিয়ে। তেনেকুৱা কথা নাই ভাই। যেতিয়া মেচিনৰ পৰা আমাৰ বাইদেউৰ ঘৰৰ পৰা যেতিয়া 10টা 12টা 15টাকৈ পোৱালি ওলায়, লগে লগে ভিডিঅ'ত দেখাই দিওঁ, আপোনালোকে লয়ে। আৰু এইবাৰ মানে জাষ্ট খালি 8টা ৰাখিছোঁ, আৰু 3টা ইমানমান ডাঙৰ হৈ গৈছে, তাতে আছে, সেইটো কেজত আছে। চ' সেইটোৱেই আৰু। তো বিচাৰি নাথাকিব আপোনালোকে, মোক পেৰেণ্টছ বনাব দিয়ক আগতে, তাৰপিছত দেখা যাব আৰু মাজে মাজে যদি মই ভাল কোনোবা টাৰ্কি বিক্ৰী কৰিব বিচাৰে, সেইটোতো মই ভিডিঅ'ত আপডেট লগাই দিওঁ। চ' একো নাই। তো ইয়াতে চিল্কি পোৱালি আছে দেই, চিল্কি পোৱালি আছে আপোনাৰ 8 দিনীয়া পোৱালি হয়, 8-10 দিনীয়া পোৱালি। ভেৰাইটিজ কালাৰ আছে, এইটো দেখা পাইছে একদম লাষ্টত ব্লেক কালাৰৰ আছে। তাৰপিছত আপোনাৰ এয়া নিজ চকুৰে চাই ল'ব আপোনালোকে, এইটো হোৱাইট কালাৰ আছে। তাৰপিছত এইটো ব্লেক কালাৰ, এইটো ব্লেক কালাৰ আছে, এইটো ইয়াতে কিবা কালাৰ। আৰু কুৱেল বাৰ্ডৰ পোৱালি আছে চাগে 15টামান হয় নেকি, 15 পিছৰ নিচিনা হয়, 10ৰ পৰা 15 পিছ হ'ব চাগে। তো যদি কোনোবাই ল'ব বিচাৰে, বহুতে মাজে মাজে বিচাৰি থাকে যে দাদা 10-15 পিছ আমাক কুৱেল বাৰ্ডৰ পোৱালি দিয়ক। তো এই আছে, ল'ব পাৰে, মাত্ৰ 10-15 পিছ আছে। মানে এইখিনি মানে সৰু আছিলতো, কাকো দিয়া নাই। চ' এইখিনি এতিয়া ডাঙৰ ডাঙৰ হৈ গৈছে। এইটো চাওক কুৱেল বাৰ্ডৰ পোৱালি, এইটো অলপমান ডাঙৰ হৈছে। এইটো এতিয়া কি কৰিম, এই কণীখিনি ৰাখি থওঁ। যদি লাগে আপোনালোকৰ কণী কণ্টেক্ট কৰিবলৈ ইমিডিয়েটলি। আৰু চিল্কি পোৱালি আছে, 8 দিনীয়া পোৱালি হয়, 25 পিছমান আছে। যদি কাৰোবাৰ লাগে ল'ব পাৰে। চিল্কি পোৱালি আপোনাৰ এপ্ৰক্স 10 পিছৰ ওপৰতহে ল'ব লাগিব, 10 পিছৰ তলত দিয়া নহয়। আৰু ৱেইট ভিডিঅ'ত আৰু এটা কথা কৈ দিছোঁ, 6 পিছমান টাৰ্কি পোৱালি আছে দেই, যদি কাৰোবাৰ লাগে ল'ব পাৰে। 6 পিছ, অনলি 6 পিছ। সেইটো প্ৰায় আপোনাৰ 10 দিনমান হৈছে বয়স। টাৰ্কি পোৱালি 6 পিছ অনলি। আৰু চিল্কি পোৱালিও আছে, আৰু জাপানিজ বান্থামটো এভেইলেবল। জাপানিজ বান্থাম ইয়াতেও দেখাই দিয়া। আৰু মেচিনো আছে দেই, 6টামান মেচিন আছে, যদি কাৰোবাৰ লাগে ইনকুবেটৰ মেচিন ল'ব পাৰে। আৰু ইয়াতে আছে ইয়াত জাপানিজ বান্থাম, এইখিনি প্ৰায় আপোনাৰ 1-1.5 মাহ হৈ গৈছে। বহুত কেইটা আছে, এই বাহিৰতো ওলাই গৈছে কেইটামান। যিহেতু আজি বতৰটো অলপ ঠাণ্ডা সেমেকা হৈ আছে, আৰু বৰষুণো দি আছে টিপটিপকৈ, সেইকাৰণে ইহঁতৰ ঠাণ্ডা লাগি গৈছে। মানে কেইটামান একদম পূৰা জোপোহা মাৰি আছে। যদি মই এইয়া এণ্টিবায়'টিক দি দিছোঁ পানীৰ লগত মিহলাই, তাৰপিছতো খাইছে সিহঁতে, চাওঁ কি হয়। তো যিকে নহওক, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি লাগে এই কণী বা পোৱালি মোৰ পৰা ল'ব পাৰে। তো আৰু হয়তো এইকেইদিনৰ ভিতৰত চাগে ভিডিঅ' ইমান নাহিবও পাৰে, ধৰি লওক এসপ্তাহমান গেপো হ'ব পাৰে। চ' সেইটো কিবা এটা কাৰণত মানে নকওঁ এতিয়া, পিছত বাৰু কেতিয়াবা জনাই দিম আপোনালোকক। মানে গেপ হ'ব পাৰে দেই, মোটামুটি এসপ্তাহমান গেপ হ'ব পাৰে। এসপ্তাহমান পিছত আকৌ ৰেগুলাৰ ভিডিঅ' আপলোড কৰিম। ভালে থাকিব, ধন্যবাদ। জয় আই অসম।